নমস্কাৰ মই প্ৰথমতে টাইম আউটৰ সমূহ কৰ্মকৰ্তালৈ আৰু অসমবাসী ৰাইজলৈ আগন্তুক নৱৰাত্ৰি বাসন্তী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱীৰ কৃপাত সকলোৰে ভাল হওক সেয়াই মোৰ কামনা থাকিল। আজি 7 এপ্ৰিল 2024 আজিৰ পৰা অহা 7 দিনলৈ মই টেৰট কাৰ্ড মতে সকলোৰে ৰাশিফল আগবঢ়াম। প্ৰথমতে মই টেৰট কাৰ্ড মতে দুখন কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে এৰিছ কিং অফ শ্বৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ভাল বেয়াৰ মাজেৰে সপ্তাহটোত আগবাঢ়িব পাৰিব, বিভিন্ন ধৰণৰ সুযোগ পাব, ভাগ্যই আপোনাক সহায় কৰিব। এই সপ্তাহটোত স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে, জীৱনত কিছু উত্থান পতন যেন অনুভৱ হ'ব। বিদ্যাৰ্থীসকলৰ শুভ ফল। সপ্তাহটোত বাধা বিঘিনি যদিও থাকিব কিন্তু শেষলৈ সফলতা আহিব। এই সপ্তাহটোত আপুনি পাৰিলে ঠিক মিডিল পাৰ্টত দুখীয়াজনক কাপোৰ কানি দান দিয়ক। এনে সপ্তাহটোত নৱৰাত্ৰিৰ আৰম্ভণি হ'ব, গতিকে অহা 9 তাৰিখৰ পৰা আপুনি যদি দুখীয়াজনক সদায় দান ধ্যান কৰে বিশেষ শুভ ফল লভিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, নাইট অফ শ্বৰ্ডছ এণ্ড ওৱাণ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত যদিও বছৰটোৰ প্ৰায় শেষ ভাগ, কিন্তু কিছু সুযোগ হাতলৈ আহিব আৰু অহা বহাগৰ পৰা আপুনি বেছি শুভ ফল আশা কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাই এই সপ্তাহটোত বিভিন্নজনৰ লগত আনন্দেৰে কটাব পাৰিব। ওচৰ চুবুৰীয়া শত্ৰু হ'ব পাৰে, সাৱধান হওক। কেতুৰ বাবে শত্ৰুৰ ওপৰত নজৰ ৰাখক। স্বাস্থ্যৰ ফালেদি কিছু অশুভকাৰক। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব পাৰিব, বিদ্যাৰ্থীসকলৰো ভাল আৰু সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দুৰ্গা দেৱীৰ আৰাধনা কৰক, শুভ ফল লাভ কৰিব পাৰিব। শুভ কালাৰ হ'ব অফ হোৱাইট, শুভ নম্বৰ হ'ব 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আপোনাৰ আত্মবিশ্বাস যথেষ্ট থাকিব এই সপ্তাহটোত। আৰ্থিক অৱস্থা শক্তিশালী হ'ব, অৱশ্যে খৰচাৰ মাত্ৰাও বেছি। প্ৰেমৰ ক্ষেত্ৰত প্ৰতাৰিত হ'ব পাৰে, সাৱধান হওক। সাংসাৰিক জীৱনত অৱশ্যে শুভ ফল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোত পাৰিলে মাজে সময়ে দুখীয়াজনক দান ধ্যান কৰি থাকক আৰু 9 তাৰিখৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি হ'ব, তেতিয়া দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক, নিশ্চয় ফল লাভ কৰিব পাৰিব। শুভ কালাৰ পাৰ্পল কালাৰ, শুভ নম্বৰ 8। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে পদমৰ্যাদা বৃদ্ধি পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও বিভিন্ন ক্ষেত্ৰত আনন্দ লাভ। মংগলৰ শুভ প্ৰভাৱ পৰিব, মাটি বাৰী ক্ৰয় কৰিব পাৰে। বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত মাংগলিক কৰ্ম কৰিব পাৰে। দেৱী বাসন্তীৰ পূজা পাতলত অংশগ্ৰহণ কৰক, ভাল ফল পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ হোৱাইট কালাৰটো শুভ কালাৰ, শুভ নম্বৰ হ'ব 3। ধন্যবাদ। মনত ৰাখিব এই সপ্তাহটোৰ 8 তাৰিখে তাৰমানে 8 এপ্ৰিল সূৰ্যগ্ৰহণ। প্ৰায় অৰ্ধ শতাধিক বছৰ পাছত এনেধৰণৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ পৃথিৱীখনৰ ওপৰত পৰিব। যদিও আমাৰ ভাৰতবৰ্ষত তেনে দৃশ্যমান নহ'ব, তথাপি আমাৰ পৃথিৱীখনৰ ওপৰতে যেতিয়া গ্ৰহণ থাকিব কিছুমান নিয়ম কানুন আমি মানি চলিব লাগে। যিকোনো গ্ৰহণৰ আৰম্ভণিৰ 12 ঘণ্টামান আগৰ পৰাই ইয়াৰ সূতক কালৰ আৰম্ভণি হৈ যায়। গতিকে 7 তাৰিখ ৰাতি 9টা বজাৰ পাছৰ পৰাই আপুনি বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰ মানি চলক। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে যিমান পাৰে জপ টপ কৰি থাকিব আৰু 8 তাৰিখে ৰাতি 9:01 পৰা 1:30মান বজালৈকে 1:30 AM লৈ কোনো ধৰণৰ মিছা কথা নক'ব। খোৱা খাদ্য তেতিয়া গ্ৰহণ নকৰিব। গ্ৰহণৰ পাছত গা পা ধুই ল'ব। যদি আপোনাৰ আগদিনাখনৰ খোৱা খাদ্য থাকি যায় তেতিয়া তুলসী পাত দি ৰাখিব আৰু গ্ৰহণৰ সময়ছোৱাত সদায় আপুনি জপ টপ কৰি থাকিব সকলোৱে, তেতিয়া নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। যেতিয়া সমুদ্ৰ মন্থন হৈছিলে তেতিয়া সাগৰৰ পৰা বহু মূল্যৱান বয়বস্তু ওলাইছিলে, তেনেকুৱা বিষো ওলাইছে আৰু অমৃতো ওলাইছিলে।
শিৱই বিষপান কৰিছিলে, গতিকে তেখেতৰ কণ্ঠ নীলাবৰ্ণৰ হৈ গ'ল, গতিকে তেখেতক নীলকণ্ঠ বুলি কোৱা হয়। আৰু সেই সময়ছোৱাত যেতিয়া অমৃত ওলাইছিলে, দৈত্যই দেৱতাগণক বেলেগ ফালেদি আছিলে, দৈত্যই কি কৰিলে, মণিমুকুতা বুটলিবলৈ ধৰিলে আৰু লুকাই মেলি অকণ অমৃত খালে। অমৃত খালেতো দৈত্য অমৰ হৈ গ'ল। চন্দ্ৰ সূৰ্যই সেয়া দেখা পালে। চন্দ্ৰ সূৰ্যই তেতিয়া দেৱতাগণক গৈ সকলো কথা ক'লে। তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা সেই দৈত্যক ঠিক মাজভাগত কাটি পেলালে আৰু ওপৰৰ পৰ্চনটো হ'ল ড্ৰাগনছ হেড মানে ৰাহু, তলৰ পৰ্চনটো হৈছে ড্ৰাগনছ টেইল মানে কেতু। তেতিয়াৰ পৰাই বছৰত মাজে সময়ে এই ৰাহু কেতুৰ খংটো চন্দ্ৰ সূৰ্যৰ ওপৰত পৰে। যেতিয়া চন্দ্ৰৰ ওপৰত ৰাহু কেতুৱে খং কৰে তেতিয়া চন্দ্ৰগ্ৰহণ হয়, যেতিয়া সূৰ্যৰ ওপৰত খং কৰে তেতিয়া সূৰ্যগ্ৰহণ হয়। সেয়াই শাস্ত্ৰমতে কোৱা হৈছে। গতিকে গ্ৰহণৰ এই সময়ছোৱাত আপুনি পূজা পাতলত কটাব লাগে আৰু বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰ মানি চলিব লাগিব। গতিকে এইবাৰ যদি আপুনি এই গ্ৰহণৰ সময়ছোৱাত তেনেধৰণৰ নিয়ম কানুনৰ ঈশ্বৰ দেৱ দেৱীৰ পূজা পাতল কৰে, তেতিয়া কিন্তু কোনো ধৰণৰ অপয় অমংগলক আপোনাক অনিষ্ট কৰিব নোৱাৰে। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ, কাৰণ আগলৈ নৱৰাত্ৰিৰ বাবে এজনে চিঠি লিখিছে। নৱৰাত্ৰিৰ কিবা নিয়ম কানুনবোৰ থাকে নেকি, আপুনি ক'ব নেকি? হয়, বছৰত 4বাৰমান নৱৰাত্ৰি আহে। 2টা হৈছে গোপন নৱৰাত্ৰি, তান্ত্ৰিকসকলে কৰে, আৰু 2টা নৱৰাত্ৰি আমি জনাত এই বাসন্তী পূজাৰ সময়ত এটা নৱৰাত্ৰি 9 দিনলৈ মানি চলিব লাগে, আৰু শাৰদীয় দুৰ্গা পূজাটো নৱৰাত্ৰি পালন কৰা হয়। গতিকে নৱৰাত্ৰিৰ প্ৰথম দিনা মানে অহা 9 এপ্ৰিল আপুনি যদি ডে এণ্ড নাইট মাতিব পাৰে, শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতি ইয়া দেৱী সৰ্বভূতেষু শৈলীপুত্ৰী ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। প্ৰথম দিনা মানে 9 তাৰিখ দেৱীক শৈলপুত্ৰী হিচাপে পূজা পাতল কৰা হ'ব। আৰু দেৱীৰ 9 দিনত 9টা ৰূপ। ছেকেণ্ড ডে ব্ৰহ্মচাৰিণী, থাৰ্ড ডে চন্দ্ৰঘণ্টা, ফ'ৰ্থ ডে কুষ্মাণ্ড, তাৰপাছত স্কন্ধমাতা, কাত্যায়নী, কালৰাতি, মহাগৌৰী, সিদ্ধিদাত্ৰী মানে নৱমীৰ দিনা সিদ্ধিদাত্ৰী আৰু ৰাম নৱমী। ভগৱান ৰামৰ জন্ম হৈছিলে এইবাৰৰ নৱৰাত্ৰিৰ মানে এনেকুৱা বাসন্তী পূজা নৱৰাত্ৰিৰ নৱমীৰ দিনা। গতিকে বৰ পবিত্ৰ দিন। আপুনি বিভিন্ন ধৰণৰ পূজা পাতলত অংশগ্ৰহণ কৰিব পাৰে আৰু বাসন্তী দেৱীৰ পূজা পাতল কৰক। পাৰিলে নিজ ঘৰত এটা ঘট প্ৰতিষ্ঠা কৰক মানে 9 তাৰিখে, আৰু এগছ অখণ্ড চাকি প্ৰতিষ্ঠা কৰক। এই অখণ্ড চাকি গছ কিন্তু ঘৰত দক্ষিণ পূব দিশত জ্বলাব। বাসন্তী পূজাৰ সময়ত দক্ষিণ পূব দিশত অখণ্ড চাকি গছ জ্বলাব। কিন্তু চাকি গছ যাতে নুমাই নাযায় সেয়া লক্ষ্য ৰাখক। নুমাই গ'লে কিন্তু বিপদ। একেবাৰে নৱমীলৈ জ্বলি থাকিব লাগিব। আৰু নৱমীৰ পিছত যেতিয়া দশমীৰ দিনা সেই ঘটটো আপুনি নদীৰ পানী দেৱীৰ লগত বিসৰ্জন দিয়ক। দেৱীক ৰঙা জবা ফুল, হালধীয়া ফুল, ঘণ্টাকৰ্ণ ফুল বুলি কোৱা হয়, দেৱীক দিলে আশীৰ্বাদ লাভ কৰিব পাৰিব, আপোনাৰ উন্নতি হ'ব। কোনো ধৰণৰ চামৰাৰ বস্তু এইকেইদিনা ইউজ নকৰিব। ভক্তিবৰে দেৱীক পূজা পাতল কৰক। পিঁয়াজ, নহৰু, মাছ, মাংস, কণী আদি আমিষজাতীয় বস্তু আপুনি ইউজে নকৰিব। নৱৰাত্ৰি যদি আপুনি পালন কৰিছে তেতিয়া দিনৰ ভাগত লঘোণত থকা ভাল, ৰাতি ফল মূল আহাৰ কৰিব পাৰে। এই 9 দিন নৱৰাত্ৰিৰ এই 9 দিন আপুনি 9 ধৰণৰ কালাৰ ইউজ কৰিব পাৰে, কাৰণ প্ৰতি বছৰ দেৱীৰ কালাৰ বেলেগ বেলেগ হয়। যেনে প্ৰথম ডে 9 এপ্ৰিল ৰেড কালাৰ, 2 এপ্ৰিল দেৱীৰ কালাৰ হৈছে ৰয়েল ব্লু, 3 এপ্ৰিল য়েলো, আৰু 4 তাৰপিছত হৈছে গ্ৰীণ, তাৰপিছত গ্ৰে কালাৰ মানে 9 এপ্ৰিলত ৰেড কৰিব, 10 এপ্ৰিলত আপুনি ৰয়েল ব্লু, আৰু 11 এপ্ৰিল য়েলো, 12 এপ্ৰিল গ্ৰীণ কালাৰ, 3 এপ্ৰিল গ্ৰে কালাৰ, 13 এপ্ৰিল, 14 এপ্ৰিল অৰেঞ্জ কালাৰ। তেনেকুৱা 15 এপ্ৰিলত হোৱাইট কালাৰ ইউজ কৰিব পাৰে, 16 এপ্ৰিলত পিংক কালাৰ ইউজ কৰিব, আৰু 17 এপ্ৰিলত স্কাই ব্লু। তেনেকুৱা বেলেগ বেলেগ কালাৰ দেৱীৰ এই পূজা পাতলৰ দিনা আপুনি ইউজ কৰিব পাৰে। তেতিয়াহে দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু মনত ৰাখিব, এই দেৱী পূজাৰ সময়ছোৱাত আপুনি যিমান পাৰে দিন দুখীয়াক দান ধ্যান কৰি থাকক, খাদ্যদ্ৰব্য দান কৰক, বিশেষ শুভ ফল আপুনি লাভ কৰিব পাৰিব। আৰু এখন চিঠি লৈ গৈছোঁ। এখন চিঠি লিখিছে পদুমী কাশ্যপ। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ অহা 12 এপ্ৰিল নীল পূজা আৰু 13 এপ্ৰিল চৰক পূজা, আপুনি কি কয়? হয়, 12 এপ্ৰিল নীল পূজা আৰু লগতে চৰক পূজাও আছে। সাধাৰণতে
চৈত সংক্ৰান্তিৰ আগত অৰ্থাৎ চৰক পূজাৰ আগৰ দিনা নীল পূজা পালন কৰা হয়। তাৰমানে 12 এপ্ৰিল নীলষষ্ঠী নীল পূজা আৰু 13 এপ্ৰিল হৈছে চৰক পূজা। গংগা মাটি বা শুদ্ধ মাটি, বেলপাত, গংগাজল, গাখীৰ, দৈ, ঘিউ, মৌ, কল, বেলৰ কাইট, মহাদেৱৰ পচন্দমতে যিকোনো ব্লু কালাৰৰ ফুল এই নীল পূজাত দিব লাগে। মূলতে সন্তানৰ কামনাৰে মানে সন্তানৰ শুভ কামনাৰে মাতৃসকলে পূজা পাতল কৰি থাকে আৰু অবিবাহিত নাৰীয়ে উপযুক্ত পাত্ৰ পোৱাৰ বাবে এই পূজা কৰে। আৰু লগতে চৰক পূজা আৰু নীলা পূজা আচলতে শিৱ পূজাৰ এটা অংশ। যদি চৰক পূজাও আপুনি অংশগ্ৰহণ কৰে নতুবা চৰক পূজা কৰে, বিভিন্ন ধৰণৰ আচৰিত বস্তুবিলাক চৰক পূজাৰ সময়ত কিন্তু প্ৰদৰ্শন কৰা হয়। তেতিয়া কিন্তু দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। নীল পূজা বিশেষকৈ নীল আৰু নীলাৱতী শিৱ দুৰ্গাৰ বিবাহ উৎসৱ। গতিকে নীল পূজাৰ আগৰ দিনা আপুনি অধিবাস কৰা হয় আৰু নীল পূজাৰ আগৰ দিনা শ'ল মাছৰ ভোগ দিয়া হয় দেৱতাসকলক। আৰু পূজাৰ দিনা শিৱলিংগত গংগাজলেৰে স্নান কৰাব, তেতিয়া বিশেষ হ'ব। সৌভাগ্য, সমৃদ্ধি আৰু ঐশ্বৰিক প্ৰাপ্তিৰ বাবে, সন্তানৰ সুখৰ বাবে, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ বাবে নীলষষ্ঠী নীল পূজা পালন কৰা হয়। লগতে চৰক পূজাও তেনেকুৱা শুভ দিশত যাতে আপুনি আগবাঢ়ে সেইকাৰণে বছৰত এবাৰ হ'লেও এই সময়ছোৱাত চৰক পূজা পালন কৰক। চৈত সংক্ৰান্তিৰ আগত অৰ্থাৎ চৰক পূজাৰ জাষ্ট আগত নীল পূজা, নেক্সট ডে চৰক পূজা আপুনি পালন কৰক, ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশি ফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশি, লিঅ', টেম্পাৰেন্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত পদোন্নতি, মৰ্যাদা বৃদ্ধি আদিৰ যুগ দেখুৱাই আছে। চাকৰিয়ালসকলৰ শুভ, ব্যৱসায় বাণিজ্যত শুভ, প্ৰাপ্তিৰ যুগ আছে, প্ৰাপ্তি হ'ব পাৰে, কিন্তু নিবনুৱাসকলৰ অশুভ। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বিশেষ শুভ ফল দেখুৱাই আছে, কিন্তু দেহাৰ ফালেদি আপুনি থাকিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। শুভ কালাৰ হ'ব গ্ৰীণ, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপোনাৰ কিছু শুভ ফল দেখুৱাই আছে। সপ্তাহটোত যিকোনো এদিনা দুখীয়াজনক গীতা, কম্বল, পইচা, টকা পইচা দি দান কৰক, শুভ ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ কিছু অশুভ কাৰক, প্ৰতাৰিত হ'ব পাৰে। এই সপ্তাহটোত বেমাৰ আজাৰ থাকিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলৰ বৰ এটা ভাল ফল দেখা নাই। সপ্তাহটোত পাৰিলে শিৱ পূজা কৰক, বাসন্তী দেৱীৰ পূজা পাতল কৰক, কাৰণ নৱৰাত্ৰি চলিব। শুভ নাম্বাৰ হ'ব 1, শুভ কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, নাইট অফ ছ'ৰ্ডছ এণ্ড ওৱাণ্ডছ। এই দুখন কাৰ্ড মতে ভাগ্য উজ্জ্বল। এই সপ্তাহটোত বৃহস্পতিৰ শুভ প্ৰভাৱত টকা পইচা হাতলৈ আহিব। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত শুভ ফল। বিদ্যাৰ্থীসকলৰ অশুভ ফল। কেতুৰ অশুভ প্ৰভাৱত শত্ৰু বৃদ্ধি যুগ প্ৰবল, গতিকে সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে কিছু টকা পইচা পাব। শুভ কালাৰ হ'ব বাটল গ্ৰীণ, শুভ নাম্বাৰ হ'ব 1। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', কিং অফ ছ'ৰ্ডছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি আছে, ভ্ৰমণত সমস্যা থাকিব, শুভ কামৰ আৰম্ভণি নকৰিব। এই সপ্তাহটোত আপুনি দান ধ্যান কৰিব পাৰে, ভাল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। বিদ্যাৰ্থীসকলৰ উত্তম। সপ্তাহটোত বাসন্তী পূজা বুলি প্ৰথম দিনা 9 তাৰিখ মানে যোনদিনাখন শৈলপত্ৰীৰ পূজা হ'ব সেইদিনাখনে এটা পবিত্ৰ ঘট আৰু অখণ্ড চাকি ঘৰখন প্ৰতিষ্ঠা কৰক, যথেষ্ট শুভ ফল আপুনি আশা কৰিব পাৰে। শুভ কালাৰ ৰেড এণ্ড পিংক, শুভ নাম্বাৰ 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ। ছেজিটেৰিয়াছ। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অশুভ কাৰক, যাত্ৰা কৰিব পাৰে ভাল, কিন্তু পূব দিশত যাত্ৰা নকৰিব। ভ্ৰমণৰ যুগত শুভ ফল পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ উত্তম। সপ্তাহটোৰ মাজভাগত স্বাস্থ্য পাতিৰ অৱনতি, সাৱধান হওক। শংখৰ আঙুঠি পিন্ধক, বগা কালাৰটো ইউজ কৰক, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱাণ্ডছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে মানসিক চাপ বৃদ্ধি পাব, টেনশ্যন বৃদ্ধি পাব, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ থাকিব, হাতলৈ টকা পইচা আহিব পাৰে, কিন্তু খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ উত্তম। এই সপ্তাহটোত পাৰিলে বাসন্তী দেৱীৰ পূজাত অংশগ্ৰহণ কৰক। ৰেড কালাৰ, য়েলো কালাৰতে বেছিকৈ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱাণ্ডছ এণ্ড পেজ অফ ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বেছি হ'ব। দুখীয়াজনক মিঠাই খাব দিয়ক। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত আগবাঢ়িব পাৰিব। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিৰ ক্ষেত্ৰত
ভাল ফল আহিব পাৰে দেৱীৰ পূজাত অংশগ্ৰহণ কৰক শুভ নাম্বাৰ হ'ব 3 শুভ কালাৰ হ'ব স্কাই ব্লু এতিয়া মীন ৰাশি সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন দিশত অগ্ৰগতি লহিব চাকৰিজীৱীৰ ভাল বিনিয়োগ কৰিব পাৰে টকা পইচা বিনিয়োগ কৰিব পাৰে ভাল হ'ব ব্যৱসায় বাণিজ্যত মধ্যম ফল অৱশ্যে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে সাৱধান হওক বাসন্তী দেৱীৰ পূজা পাতলত অংশগ্ৰহণ কৰক এই সপ্তাহটোত বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে মনৰ ফালেদি ভালে গতিকে শুভ নাম্বাৰ হ'ব 9 শুভ কালাৰ হ'ব গ্ৰীণ ধন্যবাদ আজি ইমানতে আকৌ লগ পাম নেক্সট উইকত আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' powered by Data Machine